ইতিমধ্যে অসম চৰকাৰে HBS2 যিটো গভৰ্ণমেণ্ট আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন তৃতীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰে বাজেট দিছে আৰু বাজেটৰ জৰিয়তে অসমৰ সৰ্বাংগীন বিকাশ সমৃদ্ধিৰ যাত্ৰা যিটো অগ্ৰগামী অসমৰ যাত্ৰাক আগবঢ়াই নিয়াৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা বাজেটৰ জৰিয়তে কৰা হৈছে আৰু অসমৰ সৰ্বসাধাৰণ ৰাইজে ই এক জনমুখী আৰু মানুহৰ কল্যাণকামী বাজেট বুলি ইতিমধ্যে চিহ্নিত কৰাই নহয় ইয়াক বৰ্ণনা কৰিছে বা আঁকোৱালি লৈছে। তো আপোনালোকে ইতিমধ্যে বাজেটৰ সবিশেষ কথা মানে প্ৰচাৰ কৰিছে, চৰ্চা কৰিছে, সংবাদ মাধ্যমে খুব পজিটিভলি ইতিবাচক দিশত এবাৰ বাজেটক আলোচনা কৰা আমি দেখা পাইছো। সেয়ে আমি অসমৰ সকলো সংবাদ পত্ৰক আৰু সংবাদ পত্ৰৰ লগত জড়িত যিসকল লোকে বাজেটক লৈ পেলাই ইতিবাচক চিন্তা চৰ্চা কৰিছে তেওঁলোকক ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। সমান্তৰালভাৱে আমি দেখা পাইছো আমাৰ ৰাজ্যখনত যি উন্নয়ন হৈ আছে সেই উন্নয়নৰ বিৰোধিতা কৰি উন্নয়নৰ প্ৰক্ৰিয়াক স্থবিৰ কৰি দিয়াৰ এক গভীৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। আপোনালোকে জানে যে এটা সৰু ঘটনাক লৈ হোৱা এটা আন্দোলনে জাপানৰ প্ৰধানমন্ত্ৰীৰ দ্বিতীয়বাৰৰ কাৰণে অসম ভ্ৰমণ বাতিল হৈছিল আৰু একেদিন বাতৰি কাকতত প্ৰকাশ পাই থকা এটা ডাঙৰ তথ্য হ'ল যে জাপানৰ এটা উদ্যোগপতিৰ দলে উৰিষ্যা ভ্ৰমণ কৰিছে আৰু প্ৰায় ৬৪,০০০ কোটি টকাৰ এটা বিনিয়োগৰ চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰিছে। আমাৰ ৰাজ্যখনলৈও জাপানৰ উদ্যোগপতিৰ এক বৃহৎ দল অনাগত দিনত আহিব। মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথাটো ইতিমধ্যে ঘোষণা কৰিছে আৰু আমাৰ ৰাজ্যখনতো জাপানৰ এক বিশাল বিনিয়োগৰ সম্ভাৱনা আছে ভৱিষ্যতে, সেইটোক লৈ আমি সকলো আশাবাদী। কিন্তু এই গোটেই বিনিয়োগ, বিদেশী বিনিয়োগে হওক বা দেশৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগে হওক বা অন্যান্য উদ্যোগপতিসকলৰ যি বিনিয়োগ, সেই বিনিয়োগৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ যি উন্নয়ন হ'ব লগা আছে সেই উন্নয়নক বিধি পথালি দিবৰ কাৰণে কংগ্ৰেছ নেতৃত্বাধীন যিটো ইক'চিষ্টেম আছে সেই ইক'চিষ্টেমটোৱে ইতিমধ্যে সক্ৰিয়তাৰে কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু আমি বিধানসভাৰ ভিতৰৰ পৰা কাজিৰঙাৰ আশে পাশে অঞ্চলসমূহলৈ সেই ইক'চিষ্টেমৰ সক্ৰিয়তা দেখা পাইছো। আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰো কৰিছে, এনে নহয় যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই, কিন্তু গ্ৰেপ্তাৰেই শেষ কথা নহয়, সমাজখনক অস্থিৰ কৰি এক পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে। ভুৱা তথ্য, অপপ্ৰচাৰ, আবেগক লৈ খেল খেলা ইত্যাদি ইত্যাদি বা আবেগক লৈ পেলাই মুখ্যমন্ত্ৰীৰ নামত বিভিন্ন ধৰণৰ বক্তব্য দিয়া, মুখ্যমন্ত্ৰীয়ে নোকোৱা কথা মুখ্যমন্ত্ৰীয়ে কোৱা বুলি কৈ প্ৰচাৰ চলোৱা ইত্যাদি ধৰণৰ অপপ্ৰচাৰ আমাৰ ৰাজ্যখনৰ একাংশ সংবাদ মাধ্যম বিশেষকৈ সামাজিক মাধ্যমৰ জৰিয়তে স্প্ৰেড কৰোৱা হৈছে, বিতৰণ কৰা হৈছে আৰু মানুহক বিভ্ৰান্ত কৰি আকৌ এক অৰাজক পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আমি আপোনালোকৰ জৰিয়তে অসমৰ জনসাধাৰণক আশ্বস্ত কৰিব খোজো যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে এনে অৰাজক তত্ত্বক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু এনে অৰাজক তত্ত্বক আমি নিৰ্মূল কৰাৰ কাৰণেহে কাম কৰিম, কিয়নো এনে অৰাজক তত্ত্বসমূহে সমাজৰ সামগ্ৰিক যিটো বিকাশ আৰু ৰাজ্যখনৰ যিটো সামগ্ৰিক অৰ্থনৈতিক বিকাশ সেই বিকাশত হেঙাৰ হিচাপে থিয় দিছে। আজি কাজিৰঙাত 5 ষ্টাৰ হোটেল হ'ব, কাজিৰঙাৰ প্ৰয়োজন আছে 5 ষ্টাৰ হোটেল, কাজিৰঙাত 5 ষ্টাৰ হোটেল হলে টুৰিষ্ট বাঢ়িব। আজি গুৱাহাটী মহানগৰৰ এক্সপানশ্যন প্ৰয়োজন আছে, কিয়নো গুৱাহাটী মহানগৰ চাৰিওফালে পাহাৰেৰে ঢকা আৱৰি আছে, ইয়াত আৰু বিশেষ এক্সপানশ্যন কৰিব নোৱাৰি। গতিকে গুৱাহাটী মহানগৰখন জাগিৰোডলৈ যাব লাগিব, পলাশবাৰীলৈ যাব লাগিব, বাইহাটা, ৰঙিয়া, নলবাৰীলৈ যাব লাগিব, ইয়াৰ কিছু অংশ উত্তৰ গুৱাহাটীলৈ যাব লাগিব। যিসকল লোকে গুৱাহাটীৰ এক্সপানশ্যনৰ বিৰোধিতা কৰি আছে, যিসকল লোকে গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা কৰি আছে, সেই একেখিনি লোকে আকৌ গুৱাহাটীৰ ট্ৰেফিক জামৰ পৰা আৰ্টিফিচিয়েল ফ্লাডলৈকে সেইবিলাকৰো বিৰোধিতা কৰে। সেইটোৱে আচৰিত কথা। তাৰ অৰ্থটো এইটোৱেই, এই লোকসকলে আচলতে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰে যাতে বিনিয়োগকাৰী অসমলৈ নাহে। বিনিয়োগকাৰী অসমলৈ আহিলে অসমৰ উন্নয়ন হ'ব, অসমৰ উন্নয়ন হলে এওঁলোকে আন্দোলন নামৰ যিটো বেপাৰ কৰি আছে সেই বেপাৰ কৰিব নোৱাৰিব আৰু আন্দোলন নহলে একাংশ লোকৰ ৰজি ৰটি নচলে। নিজৰ দৈনন্দিন যিটো ৰজি ৰটি চলোৱাৰ যিখিনি ধনৰ প্ৰয়োজন সেই ধন তেওঁলোকে মানুহক আবেগিকভাৱে উদ্বেলিত কৰি ৰাজপথলৈ উলিয়াই আনি মানুহৰ আবেগক বিক্ৰী কৰি পেলাই তেওঁলোকে এই কামটো কৰি আছে ইমান দিনে। এতিয়া উন্নয়নে সেই গোটেই বস্তুটোক বন্ধ কৰিব, উন্নয়নে আন্দোলনৰ দোকানখন বন্ধ কৰি দিব। উন্নয়ন হলে মানুহ ৰাজপথলৈ ওলাই নাহে, মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰে। সেইকাৰণে একাংশ লোকে উন্নয়নৰ প্ৰক্ৰিয়াটোকে বন্ধ কৰাৰ কাৰণে ষড়যন্ত্ৰত নামিছে। এনে
লোকসকলক সমাজে চিনাক্ত কৰাৰ প্ৰয়োজন আছে, ইতিমধ্যে চিনাক্ত কৰিছে আৰু যোৱা বিধানসভা নিৰ্বাচনত তেনে লোকক সমাজে এসেকা দিছে, তেনে ৰাজনৈতিক দলক এসেকা দিছে, কিন্তু তাৰ পৰা তেওঁলোকে শিক্ষা লোৱা নাই। তেওঁলোকে এতিয়া আকৌ পৰিকল্পিতভাৱে অসমখনক অস্থিৰ কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। সেই কথাটোকে আমি আপোনালোকক অৱগত কৰিবৰ কাৰণে আজি মাতিছিলো। আৰু আমাৰ স্পষ্ট কথা যে যিসকল লোকে সমাজখনক অস্থিৰ কৰিছে বা অস্থিৰ কৰিব বিচাৰিছে, সেই লোকসকলে আচলতে আমাৰ সমাজখনৰ অস্থিৰতাৰ জৰিয়তে, আমাৰ সমাজখনক অস্থিৰ কৰাৰ জৰিয়তে তেওঁলোকে আমাৰ যিখিনি সামাজিক আৰু সাংস্কৃতিক মূল্যবোধ আছে, সেই সামাজিক সাংস্কৃতিক মূল্যবোধকো তেওঁলোকে অস্বীকাৰ কৰিছে। আমি কওঁ কুকুৰ শ্ৰীগাল গধৰ বড়ো আত্মাৰাম, সবাকো জানিবা কৰিবা প্ৰণাম। আৰু তেওঁলোকে কয় চে গুয়েভাৰাৰ কথা, তেওঁলোকে কয় মাও ছেতুঙৰ কথা, তেওঁলোকে কয় ষ্টালিনৰ কথা, তেওঁলোকে কয় কমৰেডৰ কথা। আৰে 1922 চনৰ পৰা 1952 চনলৈ ষ্টালিনে 30 বছৰত 60 লাখ মানুহ হত্যা কৰিছিলে ছোভিয়েট ইউনিয়নত। এইটো চৰকাৰী তথ্য। সেই দেশবিলাক গোটেই পৃথিৱীয়ে তাৰ ওপৰত গৱেষণা কৰিছে, লেই কৰিছে ষ্টালিনক। সেইকাৰণে মাও ছেতুঙে 1949 চনৰ পৰা 1976 চনৰ ভিতৰত সাংস্কৃতিক বিপ্লৱ, কালচাৰেল ৰিভলিউচনৰ নামত 46 লাখ মানুহক হত্যা কৰিছে। আৰু যি চে গুয়েভাৰাৰ কথা কৈ আছে এতিয়া, সেই চে গুয়েভাৰাই 1959 চনৰ পৰা 1965 চনৰ ভিতৰত 5 লাখ মানুহ হত্যা কৰিছে। সেই হত্যাকাৰীসকল আমাৰ আদৰ্শ নে আমাৰ গুৰুজনা আমাৰ আদৰ্শ? আমাৰ সনাতন পৰম্পৰা আমাৰ আদৰ্শ। যিসকল লোকে সেই হত্যাকাৰী বিলাকৰ উদ্ধৃতি দি ৰাজনীতি কৰিব বিচাৰিছে, সেই লোকসকলক আমি কোনো কাৰণত ৰেহাই নিদিওঁ, প্ৰশ্ৰয় নিদিওঁ, তেওঁলোকক আমি বিৰোধ কৰিমেই। আৰু সেই বিৰোধ অসমৰ জনসাধাৰণে প্ৰবল গণপ্ৰতিৰোধ কৰিব তেনে লোকৰ বিৰুদ্ধে। ইতিমধ্যে ৰাজনৈতিকভাৱে সেই গণপ্ৰতিৰোধ হৈছেই যোৱা নিৰ্বাচনত, আৰু হ'ব। তেওঁলোকক আমি সকীয়াই দিছো, সতৰ্ক কৰিছো। এই হত্যাকাৰীসকলৰ ফটো লৈ, এই হত্যাকাৰীসকলৰ ছবি অংকন কৰা টি চাৰ্ট পিন্ধি আমাক ভয় নোখোৱাব। আমি কৃষ্ণ সংস্কৃতিৰ মানুহ হয়। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমখনক কৃষ্ণ সংস্কৃতিৰ দেশ বুলি কৈছে। ভগৱান কৃষ্ণই বাঁহী বজাই হাতত সুদৰ্শন চক্ৰ লৈ ঘূৰিছিলে। প্ৰয়োজনত অসমীয়া মানুহে এনে অপৰাধীক, এনে হত্যাকাৰীৰ সংস্কৃতিক নিক্ষেপ কৰিবৰ কাৰণে বাঁহী বজাই সুদৰ্শন চক্ৰ চলাব। এই কথা সেই লোকসকলে বুজা উচিত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণে এনে অৰাজক তত্ত্বক ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে আৰু অনাগত দিনতো প্ৰত্যাখ্যান কৰিব। ধন্যবাদ।